নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক চেম্পল পেপাৰ এখন দেখুৱাব বিচাৰিছোঁ। নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2019-20 বৰ্ষত কেনে ধৰণৰ প্ৰশ্ন কাটিছিল সেইটো তোমালোকে এই ভিডিঅ'টোত গম পাবা। যদি তোমালোকে পৰীক্ষা দিম বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই তোমালোকক 21/12/2024 তাৰিখে অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ বাবে যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। তো ব'লা প্ৰথম প্ৰশ্নটো চোৱা। -4/5 পাবলৈ 7/12 লগত কি যোগ কৰা উচিত বা কি যোগ কৰিব লাগিব। চোৱা এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ উলিয়াবা। -4/5 পাব লাগে আৰু আমাক এটা সংখ্যা দিয়া আছে। আমাক দিয়া সংখ্যাটো হ'ল 7/12। গতিকে 7/12 লগত কি যোগ কৰিলে আমি -4/5 পাম সেইটো উলিয়াবলৈ প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটো আমি বিয়োগ কৰি দিম। বিয়োগ কৰিলে আমি কিমান পাম চোৱা। ইয়াত 5 বাৰং আমি পাই যাম 60, 5 12 যা 60 হৈ গ'ল। 12 4 গুণ এতিয়া আমি এনেকৈ পূৰণ কৰিম চোৱা। আমি এতিয়া এনেকৈ পূৰণ কৰিম। 12 4 গুণ কিমান হ'ব 48, 48 কিন্তু মাইনাছ হ'ব। ইয়াত আকৌ মাইনাছ আছে। 5 আৰু 7 পূৰণ কৰিম। 5 7 গুণ কিমান হ'ব 35। আমাৰ এনচাৰটো হৈ যাব -83/60। এতিয়া এই উত্তৰটো আমাৰ ইয়াত দিয়া নাই। -83/60 এই উত্তৰটো আমি ইয়াত পোৱা নাই। গতিকে অপশ্যনত থকা উত্তৰসমূহ ইয়াৰ উত্তৰ হ'ব নোৱাৰে। নেক্সট প্ৰশ্নটোলৈ যাওঁ। চোৱা 2 নম্বৰ প্ৰশ্নটো হৈছে এডিটিভ ইনভাৰ্চ অফ -5/9। -5/9ৰ যোগাত্মক বিপৰীতটো তোমালোকে জানা। যোগাত্মক বিপৰীত যেতিয়া আমি লিখোঁ তেতিয়া কি লিখোঁ, মাইনাছ থাকিলে আমি প্লাছ লিখোঁ আৰু 5/9 থাকিব, কোনো ধৰণৰ পৰিৱৰ্তন নহয়। অৰ্থাৎ -5/9ৰ যোগাত্মক বা ধনাত্মক বিপৰীত সংখ্যাটো হ'ব +5/9 আৰু ডি অপশ্যনত আছে। ডি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ, ডি অপশ্যন নহয় চি অপশ্যনটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন চি। নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো আমি কি দিছে আমাক চাই লওঁ। কুৱেশ্যন নম্বৰ 33। ইয়াত আমাক দিছে এ ৰেচনেল নাম্বাৰ বিটুইন -2/3 এণ্ড 1/4। অৰ্থাৎ -2/3 আৰু 1/4ৰ মাজৰ এটা পৰিমেয় সংখ্যা আমাক বিচাৰিছে। এই 4টা উত্তৰৰ ভিতৰত যিকোনো এটা হ'ব। আমি চাওঁ কোনটো হয়। এই পৰিমেয় সংখ্যা দুটাৰ হৰ যদি আমি একে কৰি দিওঁ তেতিয়া কি হ'ব, ই হৈ যাব 12। মানে কি কৰিম আমি চোৱা, 3 4 গুণ কিমান হয় 12। হৰটো আমি একে কৰি ল'লোঁ আৰু এই অংকটো কৰোঁতে 4 যেতিয়া আমি ইয়াৰ -2 লগত পূৰণ কৰিম তেতিয়া -8 হৈ যাব। ঠিক সেইদৰে 1/4ৰ লগত যেতিয়া আমি 3 পূৰণ কৰি দিম তেতিয়া ই হৈ যাব 3/12। এতিয়া -8 আৰু 3ৰ মাজত কি কি সংখ্যা আছে সেইটো আমি জানিব লাগিব। -8 আৰু 3ৰ মাজত কি কি সংখ্যা আছে, -7 আছে, -6 আছে, -5 আছে, -4 আছে, -3 আছে, -2 আছে, -1 আছে, 0 আছে আৰু 1 আছে, 2 আছে। তাৰমানে এই সংখ্যাবিলাক তাত আছে। এতিয়া প্ৰত্যেকটোৰে হৰটো কিমান আছে 12 আছে। 12 ইয়াত প্ৰত্যেকৰে তলত কি আছে 12 আছে। যদি 12 থাকে তেতিয়াহ'লে আমি এটা বস্তু দেখা পাম যে এই ইয়াত যে -5/12 আছে সেই সংখ্যাটো অপশ্যনত দিয়া আছে। গতিকে আমাৰ উত্তৰটো কি হৈ যাব, অপশ্যন বি। অপশ্যন বিত দিয়া সংখ্যাটো হ'ব আমাৰ
উত্তৰ এই বি অপশনটো হ'ব আমাৰ উত্তৰ নেক্সট 34 নম্বৰ কোৱেশ্চনটো যদি তোমালোকে চোৱা দেখিবা যদি 6x + 1/3 যোগ 1 সমান x - 3/6 হয় তেতিয়াহ'লে x ৰ মান কিমান হ'ব উলিয়াব লাগে চাও আমি কেনেকৈ উলিয়াম চোৱা 6x + 1/3 + 1 এনেকৈ আছে সমান দিয়া আছে x - 3/6 দুটা পক্ষতেই আমি কি পাইছো x আছে x পাইছো গতিকে আমি কি ধৰে কৰিম চোৱা ইয়াত এই পক্ষটো যেনেকৈ থাকক এই পক্ষটোত আমি কি কৰিম চোৱা এই পক্ষত 3 পাই যাম 6x + 1 এই 3টো ইয়াৰ লগত পূৰণ হ'ব 3 × 3 অৰ্থাৎ 6x + 1 + 3 পাম যদি আমি এটো কৰো তেতিয়া কি হ'ব এতিয়া আমি পাই যাম 6x + 4/3 পাম x - 3 হৰণ 6 সমান ইমান পাম এতিয়া আমি চোৱা এতিয়া আমাৰ কামটো কি হ'ব 3 ৰে 6 কেইবাৰ যাব দুবাৰ x - 3 সমান আমি পাই যাম 12x + 12x plus কি পাম 8 পাম 12x plus 8 পাম এতিয়া নেক্সট অংকটোত যাও যদি আমাৰ এনেকুৱা হয় 12x plus 8 সমান আমি পাই গৈছো x minus 3 এতিয়া আমাৰ সমীকৰণটো সমাধান কৰিলে কি পাম 12x minus x equals to minus 3 minus 8 পাম এতিয়া 12টা x ৰ পৰা যদি এটা x যায় তেতিয়া 11টা x পাম আৰু এইফালে পাম minus 11 ইয়াৰ পিছৰ অংকটোত আমি কি কৰিম সব পিছৰ স্টেপটোত আমি x সমান আমি ৰাখি দিম ইয়াত x সমান 11 by minus 11 equals to minus 1 হৈ যাব উত্তৰটো কি হৈ যাব minus 1 অপশন বি দি আছে minus 1 গতিকে আমাৰ উত্তৰটো হ'ব minus 1 তো 34 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ আমি পাই গলো এটা নেক্সট প্ৰশ্নটোলৈ যাও 35 নম্বৰ এই ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিবা সোয়া এটা শ্ৰেণীৰ লৰা আৰু ছোৱালীৰ অনুপাত 7:5 আছে লৰাৰ সংখ্যা ছোৱালীতকৈ 8 বেছি শ্ৰেণীটোত থকা মুঠ লৰা ছোৱালীৰ সংখ্যা কিমান এতিয়া তোমালোকে কি কৰিবা ধৰি লোৱা যে লৰা আৰু ছোৱালীৰ অনুপাতটো দিয়া আছে যেহেতু লৰাৰ সংখ্যা ধৰি লোৱা x 7x আৰু ছোৱালীৰ সংখ্যা ধৰি লোৱা 5x প্ৰশ্নমতে কি কৈছে চোৱা লৰাৰ সংখ্যাটো ছোৱালীৰ সংখ্যাতকৈ 8 বেছি গতিকে আমি কি কৰিম 7x সমান আমি কি ক'ব পাৰো 5x plus 8 ক'ব পাৰো বা এনেকেও কৰিব পাৰা যদি ভাবা যে এনেকে নকৰো মই এনেকে কৰো লৰাৰ সংখ্যাৰ পৰা লৰাৰ সংখ্যা আমি 7x লৈছিলো -5x অৰ্থাৎ লৰাৰ সংখ্যাৰ পৰা ছোৱালীৰ সংখ্যা বাদ দি দিলে আমি কিমান পাম 8 পাম কিয় কাৰণ লৰাৰ সংখ্যা ছোৱালীৰ সংখ্যাতকৈ 8 বেছি হয় গতিকে আমি x ৰ মানটো উলিয়াবলৈ যাওতে 2x 7x - 5x মানে 2 times x হল সমান 8 পালো এতিয়া x মানে আমি কিমান পাম সোয়া x মানে আমি পাই যাম 4 যেহেতু x ৰ মানটো আমি পাই গলো 4 এতিয়া আমাৰ কাম হ'ব লৰাৰ সংখ্যা কিমান ছোৱালীৰ সংখ্যা কিমান এই কামটো আমি কৰিম এতিয়া সোয়া লৰাৰ সংখ্যা আমি লৈছিলো 7x গতিকে 7 * 4 হৈ যাব
28 ছোৱালীৰ সংখ্যা লৈছিলোঁ 5x গতিকে 5 * 20 5 * 4 xৰ মানটো 4 যেহেতু 20 পাই যাম আৰু দুইটাৰ যোগফলটো আমি পাই যাম 48 তাৰ মানে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমাৰ হৈ যাব 48 অপচন সি দিয়া আছে গতিকে হেইটোই হ'ব আমাৰ উত্তৰ নেক্সট প্ৰশ্নটো লৈ যাওঁ Question number 36 ইয়াত n মানে 6 তাৰ মানে বাহুৰ সংখ্যা আমি 6 পাইছো ইয়াৰ যদি কৰ্ণৰ সংখ্যা ওলাব লাগে তেতিয়াহলে n * n - 3/2 এই সূত্ৰ মতে আমি উলিয়াই দিব পাৰিম কি হ'ব চোৱা ইয়াত আছে 2 divided by 2 n মানে হ'ল 6 - 3 চোৱা 6 * 6 - 3/2 এটো হ'ব কৰ্ণৰ যোগ কেনেকৈ ওলাব চোৱা হৰণ 2 আছে 6 * 6 ৰ পৰা 6 গল থাকিল 3 2 এৰে 6 ত যাব 3 বাৰ 3 3 গুণ কিমান হ'ব 9 অৰ্থাৎ এটা সুষম ষড়ভুজৰ কৰ্ণৰ সংখ্যা তোমালোকে কেনেকৈ ওলাবা যিকোনো মানে বহুভুজৰ কৰ্ণৰ সংখ্যা উলিয়াবলৈ তোমালোকে এইটো সূত্ৰ ব্যৱহাৰ কৰিবা সূত্ৰটো হ'ল n * n - 3/2 এতিয়া মোৰ n আছিল মোৰ n কি আছিল তোমালোকে জানা মোৰ n আছিল 6 পূৰণ 6 বিয়োগ 3 হৰণ 2 এটো হ'ল মোৰ কৰ্ণৰ সংখ্যা পাই গলো এটা 2 এৰে 6ক যাব 3 বাৰ এতিয়া 3 পূৰণ 6 বিয়োগ 6 বিয়োগ 3 সমান কিমান 3 3 3 গুণ আমাৰ 9 হ'ব আৰু এটি হ'ব আমাৰ উত্তৰ তাৰ মানে ডি অপচনটোত আছে 6 গতিকে 6 ডি টোৱে হ'ব ডি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই 36 নম্বৰ কোৱেশ্চনটোলৈকে নিশ্চয় শিকি গৈছা পৰৱৰ্তী ভিডিঅ'ত মই পৰৱৰ্তী অংক তোমালোকলৈ আগবঢ়াম ধন্যবাদ